নমস্কাৰ পোনপ্ৰথমতে সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স বিষয়টোৰ পৰা 4 আৰু 6 মাৰ্কৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট প্লাছ কমন লং কুৱেশ্যন এনসাৰৰ বিষয়ে আলোচনা কৰিম। যিবিলাক কুৱেশ্যনছ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিওঁ যে ইয়াৰ আগতেও মই 4 আৰু 6 মাৰ্কৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনসাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। হেতু পাৰ্ট 1ৰ ভিডিঅ' আছিল, এইটো হৈছে পাৰ্ট 2 ভিডিঅ'। সো তোমালোকৰ যিসকলে সেই ভিডিঅ'টো চোৱা নাই প্ৰথমতে সেই ভিডিঅ'টো চাই ল'বা, তাৰ পিছতহে এইটো ভিডিঅ' চাবা। সেইটো ভিডিঅ'ৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। তাতো মই বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিছিলোঁ। সো সেই ভিডিঅ'টো চাই ল'বা। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, কি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গৰ্বাচেপক ছ'ভিয়েট ৰাছিয়াত সংস্কাৰ সাধনৰ বাবে বাধ্য কৰাইছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াতে 4 মাৰ্কছ থাকিব। ইয়াৰে এনসাৰটো হৈছে গৰ্বাচেপক ছ'ভিয়েট ৰাছিয়াত সংস্কাৰ সাধনৰ বাবে বাধ্য কৰোৱা পৰিস্থিতিসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, তথ্য প্ৰযুক্তিৰে উন্নত পশ্চিমীয়া দেশসমূহৰ তুলনাত ছ'ভিয়েট ৰাছিয়াৰ যথেষ্ট পিছ পৰি আছিল। প্ৰশাসনীয় ৰাজনৈতিক দিশতো ছ'ভিয়েট ৰাছিয়াৰ পৰিৱৰ্তন বিচৰা নাছিল। খ নম্বৰ, ছ'ভিয়েট ৰাছিয়াই নিজৰ বছৰেকীয়া বাজেটৰ বেছি অংশ পৰমাণু শক্তি বৃদ্ধি আৰু সামৰিক অস্ত্ৰ-শস্ত্ৰৰ বাবে ব্যৱহাৰ কৰাৰ ফলত অৰ্থব্যৱস্থাৰ ওপৰত বোজাৰ সৃষ্টি কৰিছিল। গ নম্বৰ, 1979 চনত ছ'ভিয়েট ৰাছিয়াৰ দ্বাৰা আফগানিস্তান আক্ৰমণৰ ফলত ছ'ভিয়েট ব্যৱস্থা অধিক দুৰ্বল হৈ পৰিছিল। উৎপাদন তথা কাৰিকৰী দিশত ছ'ভিয়েট ৰাছিয়া যথেষ্ট পিছ পৰি আছিল। ফলত ভোগ্যজাত সামগ্ৰীৰ লগতে খাদ্যবস্তুৰ আমদানিৰ পৰিমাণো বৃদ্ধি পাইছিল, কাৰণ অৰ্থনীতিৰ ক্ষেত্ৰত ছ'ভিয়েট ৰাছিয়াই কোনো ধৰণৰ অগ্ৰগতি লাভ কৰিব পৰা নাছিল। সো এই কুৱেশ্যনছটো ভালকৈ চাই থবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 2 লৈ, আছিয়ানৰ উদ্দেশ্যসমূহ লিখা। ইয়াতে 4 মাৰ্কছ থাকিব। নাইবা কুৱেশ্যনছটো এনেকৈ দিব পাৰে যে আছিয়ানৰ 4টা উদ্দেশ্য লিখা। ইয়াৰ এনসাৰটো হৈছে আছিয়ানৰ উদ্দেশ্যসমূহ হ'ল ক নম্বৰ, সকলো সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা। খ নম্বৰ, উমৈহতী আঁচনিৰ জৰিয়তে আঞ্চলিক সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা। গ নম্বৰ, বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাৰ ৰক্ষণাবেক্ষণ দিয়া। ঘ নম্বৰ, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবোৰৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা। ঙ নম্বৰ, অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা। সো এই আছিয়ানৰ উদ্দেশ্যকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। সো তোমালোকে এইকেইটা ভালকৈ চাই থবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 3 লৈ, দ্বিজাতি তত্ত্বৰ বিষয়ে চমুকৈ লিখা। ইয়াতে 4 মাৰ্কছ থাকিব আৰু এইটো প্ৰিভিয়াছৰ বহুবাৰ ৰিপিট হৈছে। সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে, ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষক দুটি পৃথক জাতি তথা ৰাষ্ট্ৰ গঠনৰ বাবে দাবী উত্থাপন হৈ আহিছিল। হিন্দু অধ্যুষিত আৰু মুছলমান অধ্যুষিত দুয়োটা অঞ্চলৰ লোকসকলে এখনকৈ পৃথক স্বাধীন ৰাষ্ট্ৰ গঠনৰ বাবে দাবী জনাইছিল। সেয়েহে 1947 চনৰ 14 আৰু 15 আগষ্টত দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। মুছলিম অধ্যুষিত ৰাষ্ট্ৰ পাকিস্তান আৰু হিন্দু অধ্যুষিত ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ গঠন হয়। সো যিহেতু ইয়াতে 4 মাৰ্কছ আছে, মই এনসাৰটো অকণমান ছুটি কৰি দিছোঁ, কিন্তু মূল কথা এইখিনিয়ে। তোমালোকে এইখিনি বুজিলে অকণমান বহলাই লিখি দিবা এক্সামত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4 দিয়া আছে, ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। ইয়াতেও 4 মাৰ্কছ থাকিব। ইয়াৰে এনসাৰটো হৈছে, ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ 4টা প্ৰধান বৈশিষ্ট্য হ'ল। ক নম্বৰ, ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। খ নম্বৰ, ছ'ভিয়েট সংঘৰ গোটেই অৰ্থনৈতিক ব্যৱস্থা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আছিল। সমগ্ৰ অৰ্থনীতি ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল। গ নম্বৰ, ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত সম্পত্তিৰ মালিকানা স্বত্বৰ অধিকাৰ নাছিল। ঘ নম্বৰ, ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থা ভূমি তথা উৎপাদনশীল সকলো সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছিল। এনেদৰে ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়। সো ছ'ভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ যিবিলাক বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যবিলাকো খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটোও ভালকৈ চাই থবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 5 লৈ, চিমলা চুক্তিৰ ওপৰত এটি টোকা লিখা। এইটোও প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যনছ হয়। সো এইটোও ভালকৈ চাবা। ইয়াতে 4 মাৰ্কছ থাকিব। ইয়াৰে এনসাৰটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই আমাৰ চেনেলত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ। আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই, জইন হৈ ল'বা। তোমালোকে টেলিগ্ৰাম বা হোৱাটছএপত গৈ ছাৰ্চ কৰিবা ৰাহুল 10M বুলি, নাইবা তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাই যাবা। সো ইয়াৰে এনসাৰটো হৈছে, চিমলা চুক্তি সম্পাদিত হয় ভাৰত আৰু পাকিস্তানৰ মাজত 1971 চনৰ পাকিস্তানৰ অন্তৰ্ভুক্ত বাংলাদেশ বা পূব পাকিস্তানৰ মুক্তিক কেন্দ্ৰ কৰি হোৱা ভাৰতৰ পাকিস্তানৰ যুদ্ধৰ পিছত এই চুক্তি স্বাক্ষৰিত 1972 চনৰ 2 জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত ভাৰতৰ ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত চিমলা চুক্তিৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সমস্যা আৰু সংঘাতসমূহৰ আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰা হৈছিল। এই চুক্তিত দুই ৰাষ্ট্ৰৰ মাজত সমস্যা সমাধানৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সেইসমূহ হ'ল, নম্বৰ 1, দুই ৰাষ্ট্ৰৰ পাৰস্পৰিক দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ দ্বাৰা তেওঁলোকৰ বিবাদ আৰু সংঘাতসমূহৰ সমাধান কৰিব। নম্বৰ 2, দুই ৰাষ্ট্ৰই পাৰস্পৰিক জাতীয় ঐক্য, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতা সন্মান কৰিব। নম্বৰ 3,
দুয়োখন দেশেই পৰস্পৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ বা অতিক্ৰম নীতি অৱলম্বন কৰিব। এই চুক্তিৰ পিছতো কিন্তু পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সময়ে সময়ে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। যদিও ভাৰতে কোনোদিনে প্ৰথমে তেনে স্থিতি অৱলম্বন কৰা নাই, সেয়ে চিমলা চুক্তি সম্পূৰ্ণৰূপে সফল হ'ল বুলি আমি ক'ব নোৱাৰোঁ। চ' এই কুৱেশ্যনছটো চাবা ভালকৈ। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 6লৈ, ছাৰ্ক গঠনৰ মূল কাৰণসমূহ কি কি? ইয়াতে 4 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰে এনচাৰটো হৈছে ছাৰ্ক গঠনৰ মূল কাৰণসমূহ হ'ল ক নম্বৰ সামূহিক আত্মনিৰ্ভৰশীল বৃদ্ধি কৰা, খ নম্বৰ অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা, গ নম্বৰ আঞ্চলিক সহযোগিতাৰ উত্তৰণ ঘটোৱা, ঘ নম্বৰ সন্ত্ৰাসবাদ আৰু মাদক দ্ৰব্য নিৰ্ধাৰণ ৰোধ কৰা। চ' এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 7লৈ, ভাৰত চীনৰ সীমা বিবাদৰ চমু আভাস দিয়া। ইয়াতে 4 মাৰ্কছ থাকিব। এই কুৱেশ্যনছটো বহুবাৰ এক্সামত ৰিপিট হৈছে, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে চীন আৰু ভাৰতৰ সম্পৰ্কত ব্যাঘাত জন্মোৱা এক মূল উৎস হ'ল দুই দেশৰ মাজত থকা সীমা বিবাদ। এই লৈ দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটি থাকে। 1950 চনত চীনে তিব্বতক নিজৰ কৃত্যতলৈ অনাৰ প্ৰশ্নত তথা চীন আৰু ভাৰতৰ মাজত সীমাৰ চূড়ান্তকৰণৰ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠে। 1962 চনত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আস্কাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সৃষ্টি হয়। সীমা বিবাদ নিষ্পত্তিৰ লক্ষ্যৰে দুই ৰাষ্ট্ৰৰ মাজত 1981 চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়। 1988 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণৰ পিছৰ পৰা দুয়োখন দেশৰ নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা চলাই আহিছে। চ' এইটো কুৱেশ্যনো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 8লৈ, ভাৰত আৰু বাংলাদেশৰ মাজত সম্বন্ধৰ ওপৰত এটা টোকা লিখা। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াতে 4 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়েৰত অলৰেডি আহি গৈছে। ইয়াৰে এনচাৰটো হৈছে ভাৰত আৰু বাংলাদেশৰ বিভিন্ন বিষয়ত সহযোগিতা আছে। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক দিশত সম্পৰ্ক উন্নত হৈছে। ম্যানমাৰৰ মাজেৰে দক্ষিণ পূৰ্ব এছিয়াৰ সম্পৰ্ক স্থাপন কৰিব বিচৰা লোক ইটা পলিচিৰ বাংলাদেশ এটা অংশ। দুৰ্ঘটনা, ক্ষোভ আৰু পৰিৱেশৰ বিষয়বোৰত দুয়ো দেশে নিয়মিতভাৱে সহযোগ কৰি আহিছে। চ' এক্সামত তোমালোকে অকণমান লংকৈ লিখি ল'বা। মই ইয়াতে জাষ্ট তোমালোকক বুজাইহে দিছোঁ। তোমালোকে এইখিনি বুজি লৈ নিজে অকণমান বনাই লিখি দিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 9ত দিয়া আছে বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতাৰ ওপৰত এটি টোকা লিখা। এইটোও প্ৰিভিয়াছ ইয়েৰত আহি গৈছে, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতা মানৱ জীৱনৰ নিৰাপত্তাহীনতাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ'ল দৰিদ্ৰতা। ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ হয় তেতিয়া জনসাধাৰণৰ জীৱনলৈ দৰিদ্ৰতা নামি আহে। অৰ্থাৎ অৰ্থনৈতিক স্বতন্ত্ৰতা অবিহনে ব্যক্তি কেতিয়াও প্ৰকৃত অৰ্থত স্বাধীন হ'ব নোৱাৰে। বিশ্ব দৰিদ্ৰতা হ'ল নিৰাপত্তাহীনতাৰ এটা উৎস। বৰ্তমান বিশ্বৰ জনসংখ্যা প্ৰায় 650 কোটি। বিশ্বৰ বৰ্তমান মুঠ জনসংখ্যা বৃদ্ধিৰ আধা সংখ্যক বৃদ্ধি হৈছে মাত্ৰ 6খন দেশত। সেই দেশকেইখন হ'ল চীন, ভাৰত, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু ইণ্ডোনেছিয়া। বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ জনসংখ্যা অহা 10 বছৰৰ 3 গুণ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। আনহাতে ধনী ৰাষ্ট্ৰসমূহৰ জনসংখ্যা ইয়াৰ তুলনাত হ্ৰাস পাব বুলি ভবা হৈছে। উচ্চ জনমূল্য আয় আৰু নিম্ন হাৰত জনসংখ্যা বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰি তোলে। আনহাতে নিম্ন আয় আৰু উচ্চ হাৰত জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰ ৰাষ্ট্ৰক অধিক দৰিদ্ৰ কৰি তোলে। এই বৈষম্যই গোলকীয় পৰ্যায়ত উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে, কাৰণ অতি কম সংখ্যক দেশে জনসংখ্যা বৃদ্ধিত বাধা আৰু আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বিশ্ব দৰিদ্ৰতাই সন্ত্ৰাসমূলক কাৰ্যকলাপটো বৰঙণি যোগায়। ইয়াৰ ফলত জনসাধাৰণৰ নিৰাপত্তা অনিশ্চিত হৈ পৰে। মুঠতে আমি ক'ব পাৰোঁ যে বিশ্ব দৰিদ্ৰতা এক ব্যাধি, যিয়ে সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। প্ৰয়োজনীয় শিক্ষাৰ বিকাশ, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ ইত্যাদিৰ মাধ্যমেৰে ইয়াক নিৰ্মূল কৰাটো সম্ভৱ। চ' এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 10লৈ। কুৱেশ্যনছ নাম্বাৰ 10টোত দিয়া আছে কোন চনত বিশ্ব বেংক গঠন কৰা হৈছিল, ইয়াৰ কাৰ্যকলাপ আলোচনা কৰা। নাইবা এক্সামত এনেকৈ দিব পাৰে যে ইয়াৰ কাৰ্যসমূহ লিখা। ইয়াতে 4 মাৰ্কছ থাকিব। ইয়াৰে এনচাৰটো হৈছে 1945 চনত বিশ্ব বেংক গঠন কৰা হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু শ্বৰ্ট কুৱেশ্যনটো কেতিয়াবা সুধি দিয়ে, চ' এইটো ভালকৈ চাই থবা। ইয়াৰে কাৰ্যসমূহ হ'ল ক নম্বৰ বিশ্ব বেংকে মানৱ সম্পদ, কৃষি, গ্ৰাম্য উন্নয়ন, পৰিৱেশ ৰক্ষা, আন্তঃগাঁথনি আদি দিশত উন্নতিৰ বাবে কাৰ্য কৰে। খ নম্বৰ সদস্য ৰাষ্ট্ৰসমূহক ঋণ আৰু অনুদান আগবঢ়ায়। এইদৰে বিশ্ব বেংকে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গ নম্বৰ ধন বিনিয়োগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে প্ৰচেষ্টা চলায়। খ নম্বৰ আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত অন্তৰ্গত বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ে। চ' এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছিল, গতিকে এইটোও ভালকৈ চাবা। মই এইটো ভিডিঅ'ত আৰু পাৰ্ট 1ৰ ভিডিঅ'টোত যিবিলাক লং কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিছোঁ, ইয়াৰ পৰা তোমালোকৰ এক্সামত ভালেকেইটা কুৱেশ্যনছ কমন পৰি যাব। আৰু ইয়াৰ পিছতো পাৰ্ট 3 এটা ভিডিঅ' আহিব, চ' তোমালোকে সেইটো ভিডিঅ' চাবা। তোমালোকে যিমানে ভিডিঅ'বোৰ চাবা সিমানে এক্সামত তোমালোকৰ লাভ হ'ব। আৰু এটা ভিডিঅ'ৰ পৰাই যে সকলোবিলাক কুৱেশ্যনছ কমন পৰি যাব এনেও নহয়, সেইবাবে মই 2-3টাকৈ ভিডিঅ' তোমালোকক দি দিম, যাতে তোমালোকৰ সকলো কমন পৰি যায়। আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ এই চেনেলটো শ্বেয়াৰ কৰি দিবা, যাতে সকলোৰে সহায় হয় এক্সামৰ বাবে। আৰু পৰৱৰ্তী সময়ত তোমালোকক কি টপিকছৰ ওপৰত ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।